মহামাৰীৰ সংক্ৰমণৰ ভয় আৰু আনফালে চৰকাৰী আঁচনিৰ হিতাধিকাৰী হোৱাৰ পৰা বঞ্চিত হোৱাৰ ভয়। কৰোনাৰ ভয়ক জয় কৰি আধাৰ কাৰ্ড বনাবলৈ শাৰী পাতিছে শ শ লোকে। চাকৰিৰ আশাত শ শ যুৱক যুৱতীয়ে শাৰী পাতিছে নিয়োগ বিনিময় কেন্দ্ৰত। মানুহৰ ভিৰ, পুৱতি নিশাৰে পৰা শাৰী পাতিছে শ শ পুৰুষ মহিলাই। কাৰণ কোভিডতকৈ PMAY ঘৰ ডাঙৰ। কোভিড হলেও হ'ব, চৰকাৰী ঘৰ লাগিবই। কোভিডৰ সংক্ৰমণৰ মাজতে চৰকাৰে ঘোষণা কৰিছে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি। এই আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাই জলাকলা খুৱাইছে সাধাৰণ জনতাক। কাৰণ যিকোনো চৰকাৰী আঁচনিৰ হিতাধিকাৰী হ'বলৈ প্ৰয়োজন আধাৰ কাৰ্ডৰ। PMAY গৃহৰ বাবে আধাৰ কাৰ্ডৰ প্ৰয়োজন হোৱাত উথপ থপ লাগিছে দৰিদ্ৰ জনতাৰ মাজত। তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ড কাৰ্যালয়ত পুৱতি নিশাৰে পৰা শ শ লোকৰ ভিৰ। কোনোৱে যদি শাৰী পাতিছে নিশা 12 বজাৰ পৰা, কোনোৱে 1 বজাৰ পৰা। সকলোকে লাগে আধাৰ কাৰ্ড। কোভিড সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে বান্ধি দিয়া সকলো নীতি নিৰ্দেশনা বাদ দি একে ঠাইতে থুপ খালে শ শ লোক। অধিকাংশৰে মুখত নাই মাস্কখনো। সামাজিক দূৰত্ব শূন্য। পুৱাৰ চাহৰ পৰা জলপানলৈকে তাতেই খাইছে, তাতেই বহিছে, তাতেই জিৰাইছে। আধাৰ কাৰ্ড নোপোৱালৈ ঘৰলৈ নাযায় তেওঁলোক। সেই নিশা 2টা বজাত উঠি আমি চিন্তাই গুচি আহিছোঁ অটো ভাড়া লৈ। আমাৰ এতিয়া বৃদ্ধ আমি নাইকিয়া মানুহ হয় নাই, আমি ডেইলি কমোৱা মানুহ। আমাৰ দিনে যদি কালিও ক্ষতি আজিও ক্ষতি, আমাৰ কি ব্যৱস্থা হ'ব তেতিয়াহ'লে আমাক চৰকাৰে মাৰিছে নে তাৰিছে? খণ্ড উন্নয়ন কাৰ্যালয়টোত দৈনিক 30 জন লোককহে আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা আছে। কিন্তু ভিৰ কৰিছে শ শ লোকে। চৰকাৰে জাৰি কৰা কোভিড প্ৰটকল ভংগ কৰি চৰকাৰী কাৰ্যালয়তে ভংগ হৈছে কোভিড প্ৰটকল। একেই ছবি মঙলদৈ নিয়োগ বিনিময় কেন্দ্ৰত। ৰাজ্য চৰকাৰে 50,000 চাকৰি দিয়াৰ ঘোষণা কৰাৰ লগে লগে মঙলদৈ জিলা নিয়োগ বিনিময় কেন্দ্ৰত ভিৰ কৰিছে নিবনুৱা যুৱক যুৱতীসকলে। পুৱাৰে পৰা শাৰী পাতিছে নাম পঞ্জীয়ন কৰিবলৈ। মঙলদৈ, চিপাজাৰ, দলগাঁও আদি বিভিন্ন অঞ্চলৰ নিবনুৱা যুৱক যুৱতীয়ে ভিৰ কৰিছে কাৰ্যালয়টোত। বহুতৰে মুখত নাই মাস্ক, ভংগ কৰিছে সামাজিক দূৰত্বও। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ আৰু মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। সমাগত শাৰদীয় দুৰ্গোৎসৱ, কিন্তু এইবাৰ দুৰ্গা পূজাৰ জাক জমকতা যেন গ্ৰাস কৰিব ওলাইছে কৰোনা মহামাৰীয়ে। কিয়নো পূৰ্বৰ দৰে এইবাৰ দুৰ্গা পূজাত নাথাকিব কোনো ধৰণৰ জাক জমকতা, থাকিব কেৱল আধ্যাত্মিকতা। জাক জমকতা নহয়, এইবাৰ দুৰ্গা পূজা হ'ব কেৱল আধ্যাত্মিক। জাক জমকতা নাথাকিব এইবাৰৰ পূজাত। স্লুইচ গেট, ৰেষ্ট কেম্প অথবা বিষ্ণুপুৰৰ দুৰ্গা পূজাত এইবাৰ মহানগৰবাসীয়ে দেখা নাপাব পূৰ্বৰ জাক জমকতা। পূৰ্বৰ দৰে ৰাইজে দেখা নাপাব ওখ মূৰ্তিৰ প্ৰতিমা। সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোনা মহামাৰীৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ দুৰ্গা পূজা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পূজা কমিটিসমূহে। মহানগৰীৰ 75% পূজা কমিটিয়ে দেৱী প্ৰতিমাৰ সলনি কৰিব ঘট পূজা। পাণ্ডুত আটাইতকৈ ডাঙৰ দুৰ্গা পূজা হয়, মানুহৰ সমাগম বহুত হয়। আৰু পাণ্ডুত প্ৰায়ভাগ পূজা কমিটিয়ে এইবাৰ আমি মিটিং পাতি আলোচনা কৰিছোঁ যে আমি সৰু নিয়মত ৰীতি নীতিখিনি মানি ঘট পূজা কৰিম। আমাৰ বেছিভাগৰে সিদ্ধান্ত ঘট পূজা। ইয়াৰ উপৰিও আমি কোনো জাক জমকতা নকৰোঁ। আমাৰ ঢাক ঢোল কালচাৰেল প্ৰগ্ৰেম নাথাকিব। আৰু ভোগবিলাকো যিটো আমি আগত একেলগে খাইছিলোঁ এইটো ঘৰে ঘৰে ডিষ্ট্ৰিবিউট কৰিম। ইয়াৰ উপৰি কোভিডৰ বাবে প্ৰত্যেকখন পূজা কমিটিয়ে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সাংস্কৃতিক অনুষ্ঠানৰো। সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী সকলোৱে বাতিল কৰিব, মানে এক্সট্ৰা তাৰমানে জাক জমকতাটো বৰ্জন কৰি। আৰু ডিচি প্ৰশাসনৰ বিষয়াসকলে জনালে যে তেওঁলোকে পৰৱৰ্তী মিটিঙত কেনেদৰে দুৰ্গা পূজা অনুষ্ঠিত কৰা হ'ব তাৰ গাইডলাইন তেওঁলোকে আমাক জনাব। এই সম্পৰ্কে বুধবাৰে গুৱাহাটী জিলা প্ৰশাসন আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ সৈতে জিলা পুথিভঁৰালত মিলিত হয় এখন বৈঠকত। 200ৰো অধিক পূজা সমিতিৰ নিজ নিজ মতামত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। বৈঠকত দুৰ্গা পূজাৰ ক্ষেত্ৰত লোৱা মতামতসমূহ প্ৰেৰণ কৰা হ'ব ৰাজ্য চৰকাৰলৈ। তাৰ ভিত্তিত পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ নিৰ্দেশ মৰ্মে পূজা অনুষ্ঠিত কৰিব লাগিব পূজা কমিটিসমূহে। বৰ্তমান কৰোনাৰ পৰিপ্ৰেক্ষিতত ৰাইজে পূজাভাগ
কি ধৰণে কৰাটো বিচাৰে, প্ৰট'কল ভায়োলেট নকৰাকৈ, কৰোণা সংক্ৰমিত নোহোৱাকৈ কেনেকৈ কৰিব পাৰি নে নকৰিলে ভাল হয়, এই গোটেই কথাটো তেখেতসকলৰ লগত চৰ্চা কৰি পেলাই অপিনিয়ন কি আছে এইটো তেখেতক আমি প্ৰেৰণ কৰিব লাগে। সেইকাৰণে আমি আলোচনা কৰিছোঁ, ৰাইজে বিভিন্ন ধৰণৰ অপিনিয়ন দিছে, যিটো এতিয়া মই আপোনালোকক ক'ব নিবিচাৰোঁ। সেইটো অসম চৰকাৰলৈ আমি প্ৰথমে প্ৰেৰণ কৰিম, অসম চৰকাৰে ইয়াৰ সিদ্ধান্ত ল'ব। ইফালে সমাগত বিশ্বকৰ্মা পূজাৰ ক্ষেত্ৰত সামাজিক দূৰত্ব মানি কেৱল 50 জন লোক লৈ পূজা আয়োজন কৰাৰ অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে। দুৰ্গা পূজাৰ ক্ষেত্ৰত এতিয়া কেৱল অপেক্ষা চৰকাৰৰ নিৰ্দেশনালৈ। কেমেৰাত অঞ্জন ডেকাৰ সহযোগত হীৰক জ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনত তৃতীয় দিনা উত্তাল হ'ল সদন। বিৰোধীয়ে অসংগঠিত শ্ৰমিকৰ নামত চৰকাৰে দিয়া সাহায্যৰ খতিয়ান বিচাৰোঁতেই বিব্ৰত হৈ পৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ। ইপিনে মন্ত্ৰীয়ে চালে বেৰে কোবোৱা উত্তৰ দিয়াৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ কংগ্ৰেছী বিধায়কে। শাসক বিৰোধীয়ে উত্তাল কৰিলে এয়া বুধবাৰৰ হুলস্থুলীয়া পৰিৱেশ। অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ তৃতীয় দিনটোত এইদৰেই কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন চিকদাৰে শ্ৰম মন্ত্ৰীক চালেবেৰে কোবোৱা উত্তৰ সদনত দিয়া বুলি অভিযোগ কৰিলে। অভিযোগ দিয়াৰ সময়ত জাকিৰক সহযোগ কৰিলে বিধায়ক কমলাক্ষ দেৱবৰজ্যেষ্ঠ আৰু ৰূপজ্যোতি কৰ্মীয়ে। জাউৰীয়ে জাউৰীয়ে প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি তুলিলে মন্ত্ৰী সঞ্জয় কিষাণক। আচলতে সদনত বিধায়ক কমলাক্ষ দেৱবৰজ্যেষ্ঠৰ এক মৌখিক প্ৰশ্নৰ উত্তৰ দিয়াক লৈ এই পৰিস্থিতিৰ সূচনা হয়। কমলাক্ষৰ প্ৰশ্ন, কোভিড-19ৰ পৰিস্থিতিত অসংগঠিত শ্ৰমিকক কি সাহায্য দিলে চৰকাৰে? বেংক একাউণ্টৰ যোগেদি কিমানকৈ দিলে টকা? এই প্ৰশ্নৰ উত্তৰ সদনত দাখিল কৰি মন্ত্ৰী সঞ্জয় কিষাণে সদনক জনায় যে পৰ্যাপ্ত সাহায্য শ্ৰমিকসকলক দিয়া হৈছে। বেংক একাউণ্টৰ যোগেদি 2 লাখ শ্ৰমিকক 2000কৈ টকা দিয়া বুলি অৱগত কৰে মন্ত্ৰীয়ে। পিছে অসমলৈ কিমান শ্ৰমিক উভতি আহিল? এই প্ৰশ্নৰ উত্তৰ নাই মন্ত্ৰীৰ হাতত। সেই সদনত মন্ত্ৰীয়ে ক'লে, লকডাউনৰ কাৰণে 1000 কোটি টকা জমা আছে, তথাপি কাম কৰিব পৰা নাই। আৰু সাপ্লিমেণ্টাৰী গুৰুত্বপূৰ্ণ বিষয় মিনিষ্টাৰ আপোনাৰ বিষয়ত মিনিষ্টাৰ উত্তৰ দিব। গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ'ব লাগে। যদি সময় পাই মই গোটেইখিনি গাই দিব পাৰোঁ যে আমি কি কি শিতানত আমি পইচা খৰচ কৰিছোঁ। আৰু সেইকাৰণে কৈছোঁ যে শ্ৰমিকসকল সঁচাকৈ তেওঁলোকে নাজানে, আমি কিন্তু চেষ্টা কৰিছোঁ। যোৱা দিনবিলাকত অধ্যক্ষ ডাঙৰীয়া এই অফিচবিলাক একেবাৰে মৃত্যুপ্ৰায় অৱস্থা আছিলে। আমি BOCW আণ্ডাৰত এতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, তাত কম্পিউটাৰৰ ব্যৱস্থা কৰিছোঁ, লেবাৰ অফিচাৰসকলক গাড়ীৰ ব্যৱস্থা কৰিছোঁ যাতে অফিচবিলাক সক্ৰিয় হয়। মন্ত্ৰীয়ে ক'লে, চৰকাৰৰ হাতত পৰ্যাপ্ত টকা আছে, শ্ৰমিকক দিব সাহায্য। কিন্তু মন্ত্ৰীৰ উত্তৰত সন্তুষ্ট নহ'ল বিৰোধী বিধায়কসকল। একেলগে মন্ত্ৰী সঞ্জয় কিষাণক দিলে এজাউৰি। ক'ত কৰিছে আপোনাক? ক'ত কৰিছে? ক'ত কৰিছে? ইফালে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনক জনালে বহিৰাজ্যৰ পৰা অহা শ্ৰমিকসকলৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিছে দক্ষতা উন্নয়ন বিভাগে। প্ৰায় 2 লাখ এনে শ্ৰমিকক দিয়া হ'ব প্ৰশিক্ষণ। কেমেৰা পাৰ্চন প্ৰভাস আৰু নিতুলৰ সহযোগত বিজু কুমাৰ ডেকা, নিউজ 18 নৰ্থ ইষ্ট। জল্পনা কল্পনাৰ অন্তত 10ৰ পৰা 12 দিনৰ ভিতৰতে ঘোষণা হ'ব ASU আৰু AJYCPৰ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ নাম। নতুন ৰাজনৈতিক দল খুলিবৰ বাবে বুধবাৰে ডক্টৰ নগেন শইকীয়াৰ নেতৃত্বত গঠন কৰি দিয়া পৰামৰ্শদাতা কমিটিয়ে দাখিল কৰিলে প্ৰতিবেদন। 10 দিনৰ ভিতৰত ঘোষণা হ'ব ASU AJYCPৰ ৰাজনৈতিক দল। জাতীয়তাবাদী সত্তা থকা নামেৰে আত্মপ্ৰকাশ ঘটিব ৰাজনৈতিক দলৰ। 16জনীয়া পৰামৰ্শদাতা কমিটিয়ে দাখিল কৰিলে প্ৰতিবেদন।
বিগত কা আন্দোলনৰ সময়ছোৱাৰ পৰাই চৰ্চালৈ আহিছিল আছু আৰু AJYCPৰ ৰাজনৈতিক দলৰ প্ৰসংগ। আৰু অৱশেষত জল্পনা কল্পনাৰ অন্তত 10ৰ পৰা 12 দিনৰ ভিতৰত ঘোষণা হ'ব আছু আৰু AJYCPৰ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ নাম। নতুন ৰাজনৈতিক দল খুলিবৰ বাবে বুধবাৰে ডক্টৰ নগেন শইকীয়াৰ নেতৃত্বত গঠন কৰি দিয়া পৰামৰ্শদাতা কমিটিয়ে দাখিল কৰিলে প্ৰতিবেদন। কমিটিৰ সদস্য বসন্ত ডেকা আৰু ডক্টৰ কৃষ্ণগোপাল ভট্টাচাৰ্যই আছু আৰু AJYCPৰ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু পলাশ চাংমাই দাখিল কৰে প্ৰতিবেদন। 16জনীয়া এই পৰামৰ্শদাতা কমিটিখনে মাত্ৰ 15 দিনতে দাখিল কৰে এই পৰামৰ্শৰ প্ৰতিবেদন। প্ৰতিবেদনখন বুধবাৰে ৰাজহুৱা কৰা নাই যদিও কি আছে এই প্ৰতিবেদনত অতি সোনকালেই ৰাজহুৱা কৰিব আছু আৰু AJYCPয়ে। অসমৰ আৰ্থ সামাজিক বিষয়ৰ লগতে আন বিষয়সমূহ কেনেধৰণে সমাধান পোৱা যাব, প্ৰকৃতাৰ্থত যেতিয়া অসমত কা আন্দোলন হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত সেই আন্দোলন কেনেধৰণে আগবাঢ়ি যাব লাগিব, সেই আন্দোলনে কি ৰূপ ল'ব, সেই সম্পৰ্কতে পৰামৰ্শ বিচাৰি আমি পৰামৰ্শদাতা সমিতি গঠন কৰিছিলোঁ। যে পৰামৰ্শদাতা সমিতিয়ে যি পৰামৰ্শ দিছে সেই পৰামৰ্শই নিশ্চয় অসমৰ আৰ্থ সামাজিক বিকাশৰ লগতে আন যিবিলাক বিষয় সেই বিষয়সমূহ সুৰক্ষিত হ'ব। 45 পৃষ্ঠাজোৰা প্ৰতিবেদনত সন্নিৱিষ্ট হৈ আছে ৰাজনীতিৰ লগতে শৈক্ষিক আৰু অসমৰ অৰ্থ সামাজিক সমস্যাৰ সমাধান। প্ৰতিবেদনৰ ভিত্তিত দুয়োটা দলে আগন্তুক দিনত আগবাঢ়িব বুলি মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। এই যি প্ৰতিবেদনত যিসমূহ পৰামৰ্শ আগবঢ়াইছে তেওঁলোকে সকলো বিষয় সামৰি সম্ভৱতঃ তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে। বিশেষকৈ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সকলো পৰামৰ্শ আমি পৰ্যালোচনা কৰি এই পৰামৰ্শৰ আধাৰত পৰৱৰ্তী পদক্ষেপ আমি কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। মুঠৰ ওপৰত সকলো ঠিকেই থাকিলে 10টা দিনৰ ভিতৰত অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ ঘটিব দুয়োটা ছাত্ৰ সংগঠনৰ ৰাজনৈতিক দলৰ। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শেষ অংকলৈ যোৱাৰ পূৰ্বে চিটি 18ত সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতিৰ। BTCত বলিছে নিৰ্বাচনৰ গৰম বতাহ। নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰত ব্যস্ত হৈ পৰিছে এতিয়া প্ৰতিটো ৰাজনৈতিক দল। এইবাৰ প্ৰমোদ বড়োৰ বিৰুদ্ধে অঞ্জলি দৈমাৰীৰ বিস্ফোৰণ। অঞ্জলি দৈমাৰীৰ দাবী প্ৰমোদ বড়োৱে শিলিগুৰি আৰু গোৱাত গৈ হাগ্ৰামা মহিলাৰীক লগ কৰি মিত্ৰতা কৰিব বিচাৰিছিল। সাংসদ নৱ শৰণীয়াৰ সৈতে মিত্ৰতা কৰিব খুজিছিল প্ৰমোদ বড়োৱে। কেৱল ইমানেই নহয়, প্ৰমোদ বড়োৱে UPPLৰ প্ৰচাৰৰ বাবে দিল্লী, ঝাৰখণ্ডৰ পৰা হিন্দীৱালা আনিছে বুলি মন্তব্য কৰে অঞ্জলি দৈমাৰীয়ে। কালি আমি দেখিলোঁ নৱ শৰণীয়াৰ লগত এলায়েন্স কৰিবৰ কাৰণে প্ৰমোদ বড়োৱে তেখেতক, যিহেতু তেওঁ নিজে UPPL আছিলে, তেখেতক আৰু ফেৰেংগাক নৱ শৰণীয়াৰ ওচৰলৈ পঠোৱা বুলি ক'লে। সেইটো আমি নিউজৰ পৰাহে গম পালোঁ। তেওঁলোকৰ কথা আৰু আমাৰ একো নাই। এতিয়া তেওঁ কি কাৰণত এক্সপ'জ কৰিছে কথাবিলাক, কি কাৰণত গোটেইবিলাক কৈ দিছে ভিতৰুৱা কথাবিলাক, কি হৈছে তেওঁলোকৰ ভিতৰত, আজি কিয় তেওঁক দলৰ পৰা উলিয়াই সেইবিলাক তেওঁ দলীয় কথা ক'বলগীয়া। সোণাৰীত অসম নাগালেণ্ড সংযোগী ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ। সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পথ অৱৰোধৰ কাৰ্যসূচী। সোণাৰী নামতোলা সংযোগী জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত এই প্ৰতিবাদ। গড়কাপ্তানী বিভাগ মুৰ্দাবাদ, বিজেপি চৰকাৰ গো বেক ধ্বনিৰে উত্তাল অৱৰোধস্থলী। অৱৰোধৰ ফলত বহু সময়ৰ বাবে ব্যাহত হৈ পৰে যাতায়াত। জৰাজীৰ্ণ বাট পথে জ্বলা-কলা খুৱাই আহিছে অঞ্চলবাসীক আৰু এই পথ মেৰামতি কৰাৰ দাবীত এনেদৰে ৰাজপথলৈ ওলাই আহিল সোণাৰীত অসম নাগালেণ্ড সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কাৰ্যসূচী। সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰি জৰাজীৰ্ণ পথ অতি শীঘ্ৰেই মেৰামতিৰ দাবী তোলে। গড়কাপ্তানী বিভাগ মুৰ্দাবাদ, বিজেপি চৰকাৰ গো বেক ধ্বনিৰে উত্তাল অৱৰোধস্থলী।
চৰাইদেউ জিলাৰ যি সোণাৰী নামতোলা সংযোগী পথ অতি দুৰৱস্থা। আমি ইয়াৰ পূৰ্বতো কাৰ্যসূচী হাতত ল'লোঁ, কেইবাবাৰো আমি স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। তাৰ পৰৱৰ্তী সময়তো কিন্তু ৰাস্তাটো কোনো ধৰণৰ কাম কাজ নহ'ল। ইয়াত মাত্ৰ অকল চলি আছে কমিশ্যন ৰাজ, আৰু কমিশ্যন ৰাজৰ ফলতে আমি দেখি পাইছোঁ কমিশ্যন ৰাজৰ ফলতেই এই ৰাস্তাটো ইমান বিধ্বস্ত হৈ পৰিছে। তেওঁলোকে কৈ আছে ব্ৰহ্মপুত্ৰৰ মাজত টানেল বনাম, কিন্তু তেওঁলোকে এই ৰাস্তাটোতে কেইবাখনো নদীৰ সৃষ্টি কৰি দিলে। ইমান বৃহৎ গাঁত, কোনো কাৰণতে ইয়াত যাতায়াতৰ উপযোগী নহয় ৰাস্তাটো। তাৰ পৰৱৰ্তী সময়তো ইমান দিন হ'ল আমি কাৰ্যসূচী ল'লোঁ, তাৰ কোনো ধৰণৰ আমি ফল নাপালোঁ। সেয়েহে আজি আমি পথ অৱৰোধৰ দৰে সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাই পথ অৱৰোধৰ দৰে কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হৈছোঁ। আৰু কিন্তু এই ৰাস্তাটো যদি অনাগত সময়ত যদি তেওঁলোকে যদি পথটি যাতায়াতৰ বাবে উপযোগী কৰি নোতোলে, কিন্তু আমি সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈ বৃহৎ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। ইফালে হাজোত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। হাজো খণ্ড উন্নয়ন কাৰ্যালয়ৰ চৌহদত ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ। PMAY আঁচনি গৃহৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলি হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ছাত্ৰ সন্থাৰ সৈতে প্ৰতিবাদত সহযোগ কৰিলে শতাধিক বঞ্চিত হিতাধিকাৰীয়ে। ছাত্ৰ সন্থাৰ হাজো ৰাজচক্ৰ বিষয়াৰ জৰিয়তে পঞ্চায়ত আৰু প্ৰধানমন্ত্ৰী গ্ৰামোন্নয়ন মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ প্ৰতিবাদৰ পাছতেই খণ্ড উন্নয়ন বিষয়াৰ ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰকৃত হিতাধিকাৰীক PMAY আঁচনিৰ গৃহ দিয়াৰ আশ্বাস ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে বঞ্চিত হিতাধিকাৰীক। এই প্ৰতিশ্ৰুতি পূৰণ নহ'লে তীব্ৰতৰ আন্দোলনৰ ভাবুকি ছাত্ৰ সন্থাৰ। PMAY আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি হাজোত ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল প্ৰতিবাদী কাৰ্যসূচী। ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদত কঁপাই তুলিলে আকাশ বতাহ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি তালিকা প্ৰকাশ কৰিছে, এই তালিকাত বেছিভাগ দুখীয়া মানুহ, দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহে যি মানুহে গৃহ পাব লাগিছিল, সেই মানুহে গৃহৰ পৰা বঞ্চিত হৈছে, তালিকাৰ পৰা বঞ্চিত হৈছে। আমাৰ স্পষ্ট কথা, ইয়াত যিটো দালাল ৰাজ কৰিছে, এই তালিকা প্ৰস্তুতকৰণৰ ক্ষেত্ৰত গাঁও সভা বা তেনেধৰণৰ ৰাইজৰ মাজলৈ গৈ প্ৰকৃত দুখীয়া মানুহক চিনাক্ত কৰি এই তালিকাত যি অন্তৰ্ভুক্ত কৰিব লাগিছিল, সেই প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে নকৰিলে এটা ভেকোভানৰ প্ৰক্ৰিয়াৰে এই তালিকা প্ৰস্তুত কৰিছে। গতিকে এই তালিকাত যিসকল বঞ্চিত হৈছে, দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি বা পৰিয়াল, সেই পৰিয়ালৰ গৃহৰ পোৱাৰ কাৰণে তালিকাভুক্ত কৰিব লাগে চৰকাৰে অতি শীঘ্ৰে। আৰু এই ক্ষেত্ৰত খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ৰ যিখিনি দায়িত্ব আছিল, পঞ্চায়তৰ সভাপতি, কাউন্সিল বা সদস্যসকলক গাঁও সভাৰ জৰিয়তে তালিকা প্ৰস্তুত কৰা, সেই ক্ষেত্ৰত এই কাৰ্যালয়ে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। যি গ্ৰাম্য অঞ্চল উন্নতিৰ কাৰণে বিভিন্ন আঁচনি এই কাৰ্যালয়ৰ জৰিয়তে ৰূপায়ণ হৈছে হাজো অঞ্চলত, এই আঁচনিসমূহৰ ব্যাপক দুৰ্নীতি হৈছে। এই দুৰ্নীতি হোৱা আঁচনিসমূহৰ তদন্ত কৰি ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে, সেইসকলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে।